Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ ৰিজনিংৰে এটা নিউ টপিক মোৰ এই চেনেলটোত প্ৰথম এই টপিকৰ ওপৰত আজি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ আৰু আজি এই ভিডিঅ'টোৰ বিষয়ে আহক আলোচনা কৰোঁ। আজি এই বিষয়টো হৈছে ভেন ডায়াগ্ৰামৰে এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়। আগৰ যেনেকৈ মই ভেন ডায়াগ্ৰামৰ বিষয়ে আলোচনা কৰিছোঁ, এইটো অলপ বেলেগ। ইয়াত কি কি থাকিব সেইটো বিষয়ে আজি আলোচনা কৰিম। ইয়াত আছে এটা এনেধৰণে নম্বৰ কিছুমান দি দিয়ে আৰু সেই নম্বৰবিলাক কিছুমান চাৰ্কল, কিছুমান স্কুৱেৰ, কিছুমান ট্ৰাইংগল এনেকৈ দিয়া থাকে। সেই নম্বৰবিলাক এইকেইটা ফিগাৰৰ ভিতৰত ইনক্লুড কৰি দিয়ে আৰু তাৰ ওপৰতে কুৱেশ্যন সোধা হয়। গতিকে সেই বিষয়ে আজি আমি আলোচনা কৰিম। চ' আহক আৰম্ভ কৰোঁ আজি এই ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যনটো। চ' কুৱেশ্যন 1টো চাওঁ। ইয়াত কুৱেশ্যন 1টো এই তিনিটা ফিগাৰ দিয়া আছে। এটা চাৰ্কল আছে, এটা ট্ৰাইংগল আছে আৰু এটা স্কুৱেৰ আছে। চ' আমাক কুৱেশ্যনটো সুধিছে যে কোনটো নম্বৰ অনলি এই ট্ৰাইংগলৰ ভিতৰত আছে বুলি আমাক কুৱেশ্যনটো উলিয়াব লাগে। কোনটো খালি এই ত্ৰিভুজটোৰ ভিতৰতে আছে কোনটো নম্বৰ সেইটো আমাক উলিয়াব দিছে। এতিয়া ইয়াত দিয়া আছে 1 2 3 4 এনেকৈ 6লৈকে নম্বৰ দিয়া আছে। চ' এই নম্বৰকেইটাৰ ভিতৰত কোনটো নম্বৰ অনলি ট্ৰাইংগলৰ ভিতৰত আছে সেইটো আমি চাম। কোনটো আছে, কোনটো হ'ব অপশ্যন এটো কাৰেক্ট হ'ব, 1টো হ'ব। এয়া দেখিছে আপোনালোকে ইয়াত 2 নম্বৰটো স্কুৱেৰৰ ভিতৰত আছে, 6 নম্বৰটো চাৰ্কলৰ ভিতৰত আছে আৰু বাকী 3 4 5 এইকেইটা ইটো সিটোৰ লগত হয় চাৰ্কলৰ ভিতৰত আছে, নহয় ট্ৰাইংগলৰ ভিতৰত আছে, নহয় স্কুৱেৰৰ ভিতৰত আছে। কিন্তু অনলি 1 নম্বৰটো অনলি ট্ৰাইংগলৰ ভিতৰত আছে। তাৰ সি অন্য কোনো ফিগাৰৰ ভিতৰত নাই, খালি ট্ৰাইংগলৰ ভিতৰত আছে। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ। আগৰ কুৱেশ্যনটোৰে এইটো আগৰ 1 নম্বৰ কুৱেশ্যনটোৰ এইটো বি নম্বৰ কুৱেশ্যনটো হয়। ইয়াত সুধিছে যে আমাক উলিয়াব কৈছে কোনটো নম্বৰ অনলি চাৰ্কলৰ ভিতৰত আছে সেইটো আমি উলিয়াব লাগে। চ' কোনটো নম্বৰ অনলি চাৰ্কলৰ ভিতৰত আছে, এই অপশ্যনকেইটাৰ ভিতৰত অপশ্যন কোনটো কাৰেক্ট হ'ব, অপশ্যন এটো কাৰেক্ট হ'ব। কেনেকৈ 6 নম্বৰটো ক'ত আছে আপোনালোকে দেখিছে, অনলি চাৰ্কলৰ ভিতৰত আছে, নাই সি স্কুৱেৰৰ ভিতৰত আছে, নাই সি ট্ৰাইংগলৰ ভিতৰত আছে। অনলি চাৰ্কলৰ ভিতৰত নম্বৰটো যিটো আছে সেইটো হৈছে 6। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 6। এনেধৰণে এই কুৱেশ্যনটো এনেধৰণৰ এই ফিগাৰবিলাক দিয়া থাকে আৰু সেই ফিগাৰবোৰতে এনেধৰণে কুৱেশ্যনবিলাক তলত দিয়া থাকে আৰু সেইবোৰে আমি এই তিনিটা যিকেইটা চাৰ্কল হওক বা কেতিয়াবা বেলেগো আহে তেনেকৈ এইবিলাক ফিগাৰ কিছুমান দিয়া থাকে, ছবি কিছুমান দিয়া থাকে আৰু এই ছবিবোৰৰ পৰাই আমাৰ কুৱেশ্যনটো ছল্ভ কৰিব লাগে। চ' নেক্সট আৰু কেইটামান কুৱেশ্যন বুজি লওঁ। এতিয়া আমি কুৱেশ্যন চিটো চাম। ফাইণ্ড আউট দ্য নম্বৰ ডেট ইনচাইড অল দ্য ফিগাৰ্ছ। এইটো দিছে যে কোনটো নম্বৰ গোটেই তিনিটা ফিগাৰৰ ভিতৰতে ইনক্লুড হৈ আছে। ইনচাইড কোনটো নম্বৰ ভিতৰত এই তিনিটা ছবি কোনটো নম্বৰ এই তিনিটা ছবিৰ ভিতৰতে আছে সেইটো কুৱেশ্যন সুধিছে। চ' কোনটো নম্বৰ হ'ব 6 2 1 2 নহয়, কাৰণ ইয়াতে এটা ফিগাৰৰ ভিতৰত আছে, হয় সি অনলি চাৰ্কলৰ ভিতৰত আছে বা অনলি স্কুৱেৰৰ ভিতৰত আছে, অনলি ট্ৰাইংগলৰ ভিতৰত আছে। কিন্তু এতিয়া আমি চাব লাগিব যে 3 4 5 আছে নেকি। এতিয়া আমি দেখিছোঁ যে কি দেখিছোঁ, আমি দেখিছোঁ যে আমাৰ যিটো 3 নম্বৰ এই 3 নম্বৰটো সি তিনিটা ফিগাৰৰ ভিতৰতে আছে। সি চাৰ্কলৰ ভিতৰতো আছে, স্কুৱেৰৰ ভিতৰতে আছে আৰু ট্ৰাইংগলৰ ভিতৰত আছে। গতিকে কোনটো কাৰেক্ট হ'ব, ইয়াৰ অপশ্যন বিটো কাৰেক্ট হ'ব। চিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, 3টো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। অপশ্যন বিটো হ'ব 3 আৰু সেই 3টোৱে হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। 3 নম্বৰটোৱে তিনিটা ফিগাৰৰ ভিতৰতে ইনক্লুড হৈ আছে। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ। এতিয়া কুৱেশ্যন ডিটো চাওঁ। ফাইণ্ড আউট দ্য নম্বৰ ডেট ইনচাইড দ্য চাৰ্কল এণ্ড ট্ৰাইংগল। চ' আমাক সুধিছে যে কোনটো নম্বৰ চাৰ্কলতো আছে আৰু ট্ৰাইংগলতো আছে, দুটাতে আছে, কোনটো নম্বৰ হ'ব। এতিয়া একেবাৰে ইজি, আগৰকেইটা আমি বুজি পাইছোঁৱেই। গতিকে এইটো অপশ্যন চিটো হ'ব। 5 নম্বৰটো 5টো সি চাৰ্কলৰ ভিতৰতো আছে আৰু ট্ৰাইংগলৰ ভিতৰতো আছে, দুইটাৰ ভিতৰতে থকা নম্বৰটো হৈছে
5 সো এই কুৱেশ্যন 1টোৰ ABCD গোটেইকেইটা কুৱেশ্যনেই আমি ইজিলি সলভ কৰিলোঁ সো আৰু এটা কুৱেশ্যন আমি আলোচনা কৰিম যাতে আৰু ভালকৈ আমি বুজিব পাৰোঁ এটা কুৱেশ্যন 2টো দিছে ইয়াত সুধিছে যে এনেকৈ তিনিটা সাৰ্কেল দিয়া আছে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ এই তিনিটা সাৰ্কেলে দিয়া আছে আৰু তিনিটা সাৰ্কেলৰ ভিতৰত 1 2 3 4 এনেকৈ 7 লৈকে নম্বৰ দিয়া আছে সো আমাক সুধিছে কোনটো নম্বৰ তিনিটা সাৰ্কেলৰ ভিতৰতে আছে 1 2 3 এটোটো নহয় কাৰণ ইয়াতে এটা সাৰ্কেলহে এটা সাৰ্কেলৰ ভিতৰতে আছে আৰু এতিয়া আমি চাম 4 5 7 6 এনেকৈ কোনটো নম্বৰ তিনিটা সাৰ্কেলৰ ভিতৰতে আছে আমি এতিয়া দেখিছোঁ যে 4 নম্বৰটো ফাৰ্ষ্ট সাৰ্কেল আৰু সেকেন্ড সাৰ্কেলকে লগৰ মাজতহে আছে হি থাৰ্ড সাৰ্কেলটো টাচ কৰা নাই তেনেকৈ এতিয়া 7 টো 1 নম্বৰ 2 নম্বৰ সাৰ্কেলৰ ভিতৰতে আছে আৰু 6 টো 2 নম্বৰ আৰু 3 নম্বৰ সাৰ্কেলৰ ভিতৰতে আছে কিন্তু যেটো 5 নম্বৰ হেতু কিন্তু দেখিছে তিনটা নম্বৰকে তিনটা সাৰ্কেলকে টাচ কৰিছে হি তিনটা সাৰ্কেলৰ ভিতৰতে আছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব অপচন এ টো কাৰেক্ট হ'ব 5 টো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব সো আশা কৰিছো গোটেইকেইটা কুৱেশ্যন ভালদৰে আপোনালোকে ইজিলি সলভ কৰিছে আৰু ভালদৰে মই বুজোৱাটো আপোনালোকে ভাল পাইছে আৰু আপোনালোকে ভালদৰে বুজি পাইছে আৰু যদিহে এই ভিডিঅ' ওপৰত আকৌ সেকেন্ড পাৰ্টটো লাগে তেনেহলে এই ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল সো আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ